मोर क्लास स्वागतम। आज आम शिकिम एक्सारसाइज 3.5 क्वेश्चन 9 और 1 और 2 भिडिओ तो चाই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। সো আমাৰ কি হ'ব x ৰ লগত এই x ৰ লগত আমাৰ কি হ'ব গোটেইখিনিৰ ইনটু হ'ব। আমি লিখি লও x² - xy + y²। नेक्स्ट y লগত কি হ'ব x² - xy + y² হ'ব। এতিয়া চোৱা x ৰ লগত এইটোৰ ইনটু হ'ব প্ৰথমতে, এই x ৰ লগত ইখিনিৰ ইনটু হ'ব xy আৰু এই x ৰ লগত y² x * y²। এতিয়া এই y ৰ লগত কাৰ ইনটু হ'ব x² প্লাস আৰু মাইনাসত মাইনাস y ৰ লগত কি হ'ব x আৰু y ৰ ইনটু হ'ব হল প্লাস প্লাসে প্লাস y ৰ লগত আমাৰ y²। এতিয়া সোয়া পূরণ করিলে আমি জানো কি হয় পাওয়ার বিলাক প্লাস কৰিব লাগে আৰু ডিভাইড করিলে কি হয় মাইনাস। তেনেহলে x ৰ পাওয়ার 3 ইয়াতে মনে মনে 1 আছে ইয়াতে 1 আছে কি হ'ব আমার 2 আৰু লগত আহিব y x আমার y² প্লাস প্রথমতে আমি x² লিখিম কিয় কারণ অ্যালফাবেটিক অর্ডারত আমার x আহে মানে a b c d এনেকে পড়িলে আমার x টো আগত পাও y টো পিছত পাও মাইনাস প্রথমতে x আহিব ইয়াৰ ওপৰত 1 আছে ইয়াৰ ওপৰত আমাৰ 1 আছে তেনেহলে কি পাম আমি পাওয়ার বিলাক যেহেতু যোগ হয় 2 পাম আমি ইয়াতে 1 আছে ইয়াতে 2 আছে তেনেহলে হল আমার পাওয়ার 3 হৈ গল। এতিয়া x² y প্লাস or x² y মাইনাস or ক্যান্সেল x y² আমার প্লাস or দি আছে x y² আমার কি দি আছে মাইনাস or দি আছে ক্যান্সেল হৈ গল থাকিল কি আমার x³ প্লাস y³ এইটোই আমার দেখাব লাগে = LHS হল। ভিডিওটো পজ কৰি লিখি লোৱা। नेक्स्ट क्वेश्चन 2 তো আমার দিয়া আছে এইটো ঠিক আছে আমি RHS আমি লিখি লৈছো। এতিয়া আমাৰ আগৰটোৰ দৰে x ৰ লগত এই গোটেইখিনিৰ ইনটু হ'ব হল। এতিয়া মাইনাস y ৰ লগত কি হ'ব এই গোটেইখিনিৰ ইনটু হ'ব। এতিয়া x ৰ লগত x² ইনটু কৰিলে এটো লিখি ললো x ৰ লগত xy ৰ ইনটু হ'ব আৰু এই x ৰ লগত কি হ'ব y² ৰ ইনটু হ'ব মাইনাস এই y আহিল কাৰ লগত ইনটু হ'ব x² ৰ লগত মাইনাস আৰু প্লাস কি হয় মাইনাস y ইনটু কাৰ লগত হ'ব xy মাইনাস প্লাসত মাইনাস y ৰ লগত কাৰ হ'ব y²। এতিয়া ইয়াতে পাওয়ার কিমান দি আছে আমার 1 আৰু ইয়াতে 2 দি আছে আমার প্লাস হয় তেনেহলে 3 হল ইয়াতে 1 ইয়াতেও আমার কি দি আছে 1 x ৰ পাওয়ার 2 আৰু y আহিল প্লাস xy² মাইনাস x² তো আগত লিখিম কিয় কারণ অ্যালফাবেটিক অর্ডারত x আগত আহে। এতিয়া x তো আগত লিখিম ইয়াৰ ওপৰত 1 ইয়াৰ ওপৰত 1 কিমান পাম আমি 1 আৰু 1 প্লাস কৰিলে 2 হৈ যাব ইয়াৰ ওপৰত মনে মনে 1 আছে 1 আৰু 2 প্লাস কৰিলে কি হ'ব 3 পালো। এতিয়া x² y প্লাস or x² y আমাৰ মাইনাস or xy² প্লাস or xy² মাইনাস or ক্যান্সেল হৈ গল থাকিল কি আমাৰ x³ মাইনাস y³ হ'ব। এইটো আমাৰ প্রুফ কৰিব লাগে লেফট সাইডত = LHS হ'ব। ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই ভাল পালে তোমাৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা।